শিৱসাগৰৰ বানপীড়িত জনতাৰ কাষত ষ্টাৰ চিমেণ্ট। বানত সৰ্বশ্ৰান্ত পৰিয়াল, ঘৰ দুৱাৰ সা সম্পত্তিৰ ব্যাপক ক্ষতি। বানপীড়িতৰ মাজত ষ্টাৰ চিমেণ্টৰ সাহায্য। কেৱল সাহায্যই নহয়, বানত সম্পূৰ্ণ বিধ্বস্ত হোৱা দুখীয়া পৰিয়ালক সাধ্য অনুসাৰে ঘৰ নিৰ্মাণত সহায়ৰ প্ৰতিশ্ৰুতি। ভয়ংকৰ বানৰ তাণ্ডৱত শিৱসাগৰৰ বহু পৰিয়াল আজি সৰ্বশ্ৰান্ত। বানৰ পানীয়ে উটুৱাই নিলে ঘৰ দুৱাৰ, নষ্ট কৰিলে বহুমূল্যৱান সা সম্পত্তি। আপোন ঘৰখন হেৰুৱাই বহু পৰিয়ালে এতিয়া অনিশ্চয়তাৰ মাজত দিন কটাবলগীয়া হৈছে। এনে দুৰ্যোগৰ সময়তে বানপীড়িত ৰাইজৰ কাষত সহায়ৰ হাত লৈ উপস্থিত হ'ল ষ্টাৰ চিমেণ্ট। শিৱসাগৰৰ বিভিন্ন বান প্ৰভাৱিত অঞ্চলত উপস্থিত হৈ বানপীড়িত পৰিয়ালসমূহৰ খবৰ লোৱাৰ লগতে তেওঁলোকৰ মাজত বিতৰণ কৰিছে প্ৰেছাৰ কুকাৰ, ত্ৰিপাল, আঁঠুৱা, নতুন বস্তুকে ধৰি বিভিন্ন অত্যাৱশ্যকীয় সামগ্ৰী। বানৰ পাছত স্বাভাৱিক জীৱনলৈ ঘূৰি অহাৰ সংগ্ৰামত থকা পৰিয়ালসমূহক কিছু সকাহ দিয়াৰ উদ্দেশ্যেই এই সাহায্য আগবঢ়ায় প্ৰতিষ্ঠানটোৱে। কেৱল তাৎক্ষণিক সাহায্যতে সীমাবদ্ধ নাথাকি বানত সম্পূৰ্ণৰূপে বিধ্বস্ত হোৱা দুখীয়া পৰিয়ালসমূহৰ বাবেও আগবঢ়ায় সহায়ৰ আশ্বাস। সাধ্যানুসাৰে বিধ্বস্ত পৰিয়ালসমূহক নতুনকৈ ঘৰ নিৰ্মাণ কৰি দিয়াত সহায় কৰাৰ প্ৰতিশ্ৰুতি দিছে ষ্টাৰ চিমেণ্টে। দুৰ্যোগৰ এই কঠিন সময়ত বানপীড়িতৰ দুখ দুৰ্দশাৰ সমভাগী হৈ তেওঁলোকৰ কাষত থিয় দি ষ্টাৰ চিমেণ্টে আগবঢ়োৱা এই সহায়ৰ পদক্ষেপে সৰ্বস্ব হেৰুওৱা পৰিয়ালসমূহৰ মাজত কঢ়িয়াই আনিছে নতুন আশাৰ বতৰা। নিউজ ডেস্ক, টাইম।